নমস্কাৰ সকলোলৈকে মই সেইসকল ষ্টুডেণ্ট অৰ্থাৎ সেইসকল ল'ৰা ছোৱালীৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ বাধ্য হৈছো যিসকলে কেৱল গণিতৰ বাবে যিকোনো কম্পিটিটিভ এক্সাম আসাম পুলিচ ABUB SI পদৰ বাবে তেওঁলোকে যোগ্যতা লাভ কৰিব পৰা নাই কাৰণ তোমালোকে কি কৰিছা গণিতৰ এটা ফৰ্মুলা মুখস্থ কৰিব বিচাৰিছা ডাঙৰ ডাঙৰ ফৰ্মুলা কিতাপবোৰত যিবোৰ ডাঙৰ ডাঙৰ ফৰ্মুলা আছে সেই ফৰ্মুলাবোৰ আমি ব্যৱহাৰ কৰিলে পৰীক্ষাত বহুত টাইম লাগে অথবা সেই ফৰ্মুলাসমূহ যদি আমি পাহৰি যাওঁ তেতিয়া আমি সেই কুৱেশ্যনটো আমি কৰিব নোৱাৰো গতিকে ফৰ্মুলা নোহোৱাকৈ আমি কেনেকৈ গণিতৰ প্ৰতিটো অধ্যায় বা প্ৰতিটো চেপ্টাৰ আমি কেনেকৈ অতি সহজ আৰু সৰল পদ্ধতিত পৰীক্ষাত কৰিব পাৰিম তাৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'সমূহ প্ৰস্তুত কৰিব বিচাৰিছো গতিকে তোমালোকে সাপোৰ্ট কৰা যিমান পাৰা তোমালোকে যে সাপোৰ্ট কৰা এই সিৰিজটো কিমানে আমি আগবঢ়াই লৈ গৈ থাকিম প্ৰথম আমি পাৰ্চেন্টেজৰ পৰা অৰ্থাৎ শতাংশ আমি কেনেকৈ ভগ্নাংশত নিব লাগে ভগ্নাংশৰ পৰা আমি কেনেকৈ শতাংশত আনিব লাগে এইখিনি কথা আমি যিখিনি ফাউণ্ডেশ্যন যিখিনি আমি মৌলিক কথা এই মৌলিক কথাখিনিৰ পৰা যদি আৰম্ভ কৰো তেতিয়া হলে তোমালোকে পৰীক্ষাত ইয়াৰ পৰা আহিব লগা প্ৰতিটো কুৱেশ্যনছে তোমালোকে সমাধান কৰিব পাৰা কিছুমান কুৱেশ্যনটো তোমালোকে কপি পেন নোহোৱাকৈ তোমালোকে সমাধান কৰিব পাৰা কেনেকৈ কৰিবা তাৰ ওপৰত তোমালোকে আজি ভিডিঅ'টো তোমালোকে চাই যোৱা গম পাই গৈ থাকিবা এতিয়া চোৱা মই প্ৰথম পাৰ্চেন্টেজ অৰ্থাৎ শতাংশ এতিয়া আমি শতাংশৰ পৰা আৰম্ভ কৰিছো এটা শতাংশ মানে প্ৰথমতে শতাংশ ই হৈছে প্ৰথম গণিতৰ ৰজা প্ৰথম আমি ৰজাৰ পৰা আৰম্ভ কৰিছো এতিয়া চোৱা তোমালোকে এতিয়া শতাংশ মানে তোমালোকে এটা কথা গম পাবা যে 100 এতিয়া শতাংশ বুলি ক'লে তোমালোকে প্ৰথমতে এই 100 কথাটো মনত আনি লবা ধৰি লোৱা আমাক যদি কয় 20% মানে কি বুজিবা তোমালোকে 20% ৰ অৰ্থটো হ'ল কি 20/100 মানে ইয়াত হ'ব কি 100 ভাগৰ 20 ভাগ হ'ব ধৰি লোৱা তোমালোকক ক'লে 5% তা 5% মানে কি হ'ব তেতিয়া হলে কি হ'বগে 5/100 হ'ব এইখিনি হৈছে একেবাৰে বেসিক কথা তোমালোকে বেসিক কথাৰ পৰা একেবাৰে এডভান্স লেভেললৈকে তোমালোকক লৈ যাম মাত্ৰ তোমালোকে ধৈৰ্য সহকাৰে আমাৰ ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈকে চাই গৈ থাকিবা এতিয়া আমি পালো কি 20% মানে কি হয় 20/100 5% মানে 5/100 মানে আমি এটা কথা গম পালো 100 ভাগ 100 টো আমি মুঠ বুলি ধৰি ল'ব লাগিব 100 টোক যদি আমি মুঠ বুলি ধৰি লওঁ তেতিয়া আমি ইয়াৰ পৰা প্ৰতিটো বস্তু উলিয়াব পাৰিম এতিয়া চোৱা তোমালোকে এখন টেবুল তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰা সেইখন যদি টেবুল তোমালোকে মনত ৰাখা তোমালোকৰ পৰীক্ষাত বহুতখিনি সহায় হ'ব এই টেবুলখন চোৱা তোমালোকে এতিয়া প্ৰথম 1/1 সমান কিমান হ'বগে 100% 1/2 সমান কিমান পাৰ্চেন্ট হ'ব 1/2 সমান 50% 1/3 সমান 33.33% 1/4 সমান 25% 1/5 সমান 20% 1/6 সমান 16.66% 1/7 equal 14.44% 1/8 হৈছে 12.5% 1/9 সমান 11.11% 1/10 সমান 10% প্ৰথম তোমালোকে ইমানখিনি কথা মনত ৰাখিবলৈ চেষ্টা কৰা আজি প্ৰথম তোমালোকে এই ক্লাছটোৰ আৰম্ভণিতে এইখিনি কথা বা এই ফৰ্মুলা চাৰ্টখন যদি তোমালোকে মনত ৰাখি লোৱা তেতিয়া হলে তোমালোকে পাৰ্চেন্টেজৰ বহুখিনি অংক কলম আৰু পেপাৰ নোহোৱাকৈ কৰি ল'ব পাৰিবা কেনেকৈ পাৰিবা চোৱা এতিয়া প্ৰথম কথা হল এইটো কেনেকৈ হল 1/2 সমান 50% এতিয়া তোমালোকে যদি এটা কাম কৰা 50/100 কৰি দিয়া তেতিয়া হলে তুমি 1/2 পাবা কেনেকৈ পাবা চোৱা 0 0 কাটি দিয়া 5 × 5 5 2 × 10 তেতিয়া হলে কিমান থাকিলেগে 1/2 থাকিলেগে নিশ্চয় বুজিলা তোমালোকে এইখিনি পালো সেই কাৰণে ইমানখিনি কৰা প্ৰয়োজন নাই গতিকে তোমালোকে কি কৰিব পাৰা এনেকৈ তোমালোকে এইখিনি
মনত ৰাখি ল'ব পাৰা এতিয়া চোৱা মনত ৰাখিলে লাভ কি হ'ব তোমালোকে চোৱা প্ৰথমতে আমি এনেটো মনত ৰাখিলে নহব আমাৰ ইয়াৰ পৰাটো কিবা এটা লাভ বা প্ৰফিট হ'ব লাগিব ন এতিয়া কাৰণ আমি কিতাপতো পাওঁ আৰু কিতাপতো আমি এইখিনি বস্তুৱে পাওঁ কিতাপত কথাখিনি কি আছে ফৰ্মুলা আকাৰত আছে আৰু কিতাপত কথাখিনি বেছিকে আমাক বেছি বিৱৰণ দিয়া আছে কিছুমান আমি বুজিবলৈ অসুবিধা পাওঁ কিতাপৰ মতে সেইকাৰণে তোমালোকে আমাৰ এই ভিডিঅ'সমূহ চাবলৈ আগবাঢ়ি আহিছা নহয় জানো তোমালোকে চোৱা আৰু তোমালোকে যিটো বিশ্বাসত আমাৰ এই ভিডিঅ'সমূহ চাবলৈ আগবাঢ়ি আহিছা সিমানটো বিশ্বাসত তোমালোকক মই গণিত একেবাৰে সহজ কৰিবলৈ গৈ আছো মাত্ৰ তোমালোকে এই মই কৰি যোৱা কামখিনি তোমালোকে কৰি যাবা প্ৰথম তোমালোকে এইখিনি ধুনীয়াকে লিখি লৈছা যিহেতু এতিয়া চাবা দেই আমি কৰিম কি এইখিনি বা আমাৰ লাভ কি হ'ব সেইটো জানিব লাগিব নহয় জানো এতিয়া চাবা এতিয়া আমাক যদি কোৱা হয় 400 ৰ 20% কিমান আমাক ধৰি লোৱা প্ৰশ্ন এটা ক'লে 400 ৰ 20% কিমান বা আমাক ক'লে 500 ৰ 25% কিমান একেবাৰে সিম্পল কথাখিনি প্ৰথম মই বুজাই লৈছো তোমালোকক এটো 1 নম্বৰ কুৱেশ্যনছ এটো 2 নম্বৰ কুৱেশ্যনছ এই কুৱেশ্যনছটো তোমালোকে কেনেকৈ সলিউশন কৰিবা এতিয়া চোৱা তোমালোকে কি কৰিবা প্ৰথমতে কি কৰিবা 400 ৰ মানে পূৰণ 20% 20/100 হয় না নহয় এটা তোমালোকে কৰিবা কি 0 0 0 0 কাটি দিবা কাটি দিয়াৰ লগে লগে কিমান থাকিলেগে 2 4 গুণ 8 0 সমান কিমান হলগে 80 হলগে হয় না 80 হলগে না এতিয়া চোৱা তোমালোকে এতিয়া কি কৰিলো 400 20% হৈছে 80 এতিয়া তোমালোকে এখিনি কটাকটি কৰিব লগা হল তোমালোকে কটাকটি নকৰাকে কেনেকৈ কৰিবা মই সেইটো বুজাইছো চোৱা এতিয়া চোৱা 400 ৰ মানেটো পূৰণ জানাই তেনেহলে কি হয় 20% সমান কিমান আছিলে 20% সমান কিমান আছিলে 1/5 আছিলে হয় না নহয় এটা কি আছিলে 1/5 আছিলে এতিয়া তোমালোকে কি কৰিবা এটা 5 ৰে 400 হৰণ কৰি দিয়া এটা তোমালোকে ডাইৰেক্ট তেতিয়া হলে কি কৰিবা গম পোৱা নে এতিয়া কি কৰিবা 20% সমান কিমান হয় 1/5 হয় গতিকে তুমি কি কৰিবা ডাইৰেক্ট 400 তুমি 5 ৰে হৰণ কৰি দিবা তেতিয়া হলে কি হ'ব 5 কিমান হ'বগে 5 8 গুণ কিমান হ'ব 40 হলগে 80% তোমালোকে মুখতে কৰিব পাৰিবা নে এটো চোৱা এটো 400 যদি তুমি 20% মানে কি হয় 1/5 হয় গতিকে তোমালোকে 5 ৰে 400 হৰণ কৰি দিয়া তেতিয়া হলে তোমালোকে 40 টো ধৰা এনেকে মুখত কেনেকৈ উলিয়াবা চোৱা 20% সমান কিমান হয় 1/5 হয় এতিয়া 1/5 এতিয়া 5 এ যদি 400 তোমালোকে হৰণ কৰি দিয়া তেতিয়া হলে কিমান হ'ব এতিয়া প্ৰথম 40 টো কৰা হৰণ এতিয়া 5 8 গুণ 40 8 থাকিব 8 আৰু 0 গতিকে কিমান হ'বগে এতিয়া 400 20% সমান কিমান হ'বগে 80% নহয় 80 হ'বগে একেবাৰে সহজ মুখতে ওলালে নহয় জানো এতিয়া তোমালোকে ইটো কৰিছা এতিয়া 500 ৰ 25% এই 25% এই 25% মানে কি হয় চোৱা তোমালোকে এতিয়া 500 এই 25% সমান আমি কেন পাইছিলো 25% 1/4 1/4 মানে কি 4 এ 500 ক আমি হৰণ কৰি দিম 5 এ যদি 500 ক হৰণ কৰো তোমালোকে হৰণটো তোমালোকে জানাই মই বেছিক কৈছো পিছতটো তোমালোকে কৰিলে মুখতে কৰিব পাৰিবা এটা 4 চোৱা 4 এ গুণ কিমান হ'বগে 4 হ'ব 5 পৰা 4 গলে থাকিব কিমান 1 থাকিব 10 হল 4 দুগুণ 8 হ'ব তাৰ পৰা কিমান থাকিব 2 আৰু 0 4 5 গুণ কিমান হ'বগে 20 হ'ব তেতিয়া হলে কিমান থাকিলেগে 125 থাকিলে এটা 500 ৰ 25% কিমান হ'বগে 125 হ'ব নিশ্চয় বুজিলা একেবাৰে সহজ এতিয়া তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে কৰিব পাৰিবা তোমালোকক যদি মই দিও 1000 টকাৰ তোমালোকক যদি মই এটা কুৱেশ্যন দিও 1000 টকাৰ 25% কিমান 25% কিমান বুলি যদি মই তোমালোকক প্ৰশ্ন এটা দিও তেতিয়া হলে তোমালোকে কি কৰিবা এই 25% সমান কিমান আছিল ভগ্নাংশত এতিয়া 1/4 আছিল গতিকে আমি কি কৰিম 1000 ক আমি কি কৰি দিম 4 এ ডাইৰেক্ট হৰণ কৰি দিম তেতিয়া হলে আমি কিমান পাম হেমানটো হ'ব তোমালোকে কৰি চোৱা তোমালোকৰ হেমানটো ওলাব নিশ্চয়টো বুজিলা ইয়াৰ পিছত তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যনছ তোমালোকে চাই থব লাগিব চোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ তোমালোকে চাব লাগিব এতিয়া ধৰি লোৱা আমাক কৈছে 2/3
2/3 শতাংশত প্ৰকাশ কৰিব লাগে আমাক প্ৰকাশ কৰা শতাংশত প্ৰকাশ কৰা 2/3 2/3 ঠিক আছে 2/3 আমি প্ৰথমতে আমি এনেকে নাপাম নে 2 into 1/3 সমান কি হ'ব 1/3 2 into 1/3 সমান কিমান হ'বগে 2/3 হ'ব তেনেহলে 2 টো পূৰণ আছে 2 টো দিলাই এনেকে কিন্তু 1/3 মানটো ইয়া মানটো কিমান আছিল 1/3 মানটো আছিল কিমান 33.33 এতিয়া হলে তুমি এটো পূৰণ কৰি দিয়া কিমান হ'ব 2 3 গুণ 6 2 3 গুণ 6 2 3 গুণ 6 2 3 গুণ 6 তেনেহলে আমি কিমান পালোগে 66.66% এটা তোমালোকে উলিয়াব পাৰিলা 2/3 সমান আমি কিমান পালোগে 66.66% হলগে ঠিক তেনেদৰে তোমালোকে উলিয়াব পাৰা এতিয়া মই ইয়াতে হলাই দিছো তোমালোকক এতিয়া ধৰি লোৱা 4/5 শতাংশত প্ৰকাশ কৰিব লাগে তেতিয়া হলে তোমালোকে কি কৰিবা এতিয়া 4 এতিয়া আমি ইয়াত এটা কথা গম পাও 5 into 1/4 5 into 1/4 is equal কিমান হ'বগে চোৱা তোমালোকে এটা 5 টো ইয়াত থাকিব into 1/4 মানটো কিমান আছিল 1/4 into 25% 25 এটো তোমালোকে মুখত কৰিব নোৱাৰিবানে 5 5 গুণ 25 5 উকলিব 2 2 5 গুণ 10 10 2 কিমান হ'বগে 12 মানে 5 25 কিমান হ'বগে 125 তোমালোকে মুখতো কৰিব পাৰা এটা কি হলগে চোৱা এতিয়া আমি যদি কৰো কি 5 টো উলিয়াই দিলে ইয়াত পূৰণ 1/4 মানটো ভাল 25% 5 5 25 কিমান হ'বগে 125% ধৰি লোৱা এটা সংখ্যা যদি 125% আমি যদি শতাংশত প্ৰকাশ কৰো তেতিয়া হলে আমি এটো পাম সরি আমি যদি এটা সংখ্যাক যদি চোৱা এটা সংখ্যাক যদি আমি যদি ভগ্নাংশত পাও 125 ক যদি আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে তেতিয়া হলে 5/4 পাম এটা 5/4 যদি আমি শতাংশত প্ৰকাশ কৰিব লাগে 125 পাম এইখিনি কথা তোমালোকে জানিব লাগিব প্ৰথম ক্লাছত এতিয়া আমি কেইটামান প্ৰশ্ন কাকলৈ আহিছো এটা প্ৰশ্ন কিতাপনো কি কৈছে চোৱা এটা কৈছে কি ইয়াত এজন ব্যক্তিৰ দৰমহা 800 টকাৰ 100% বৃদ্ধি পালে নতুন দৰমহা কিমান হ'ব তোমালোকে গণিতটো কৰাৰ আগতে তোমালোকে প্ৰশ্নটো ভালকে বুজিবলৈ চেষ্টা কৰিবা কি কৈছে এটা 800 টকাৰ 100% মানে কি এটা 800 টকাৰ 100% মানে কিমান হ'বগে 1/1 গতিকে আমি যদি 1 এ যদি 800 হৰণ কৰি কিমান হ'বগে 800 হ'বগে মানে ইয়াৰ পৰা কি বুজিলো 800 টকাৰ 100% সমান কিমান হ'ব 800 টকা তেনেহলে নতুন দৰমহা কিমান হ'ব 800 যোগ 800 সমান কিমান হ'বগে 1600 টকা নিশ্চয় বুজি পালা তোমালোকে ইয়াৰ পিছৰটো চোৱা কি কৈছে এজন কৰ্মচাৰীৰ দৰমহা 1000 টকাৰ 50% বৃদ্ধি পালে নতুন দৰমহা কিমান এনে ধৰণৰ কোৱেশ্চনবোৰ তোমালোকে কি কৰিবা একেবাৰে মুখতে কৰিব পাৰিবা যিমানে মুখত কৰিবা সিমানে তোমালোকৰ কি হ'ব সময়টো বাছি যাব এতিয়া প্ৰথম মই তোমালোকক বুজাই দিছো তাৰ পিছত মুখত কেনেকৈ উলিয়াব পাৰিবা মই হেতু কৈ দিছো এটা 1000 টকাটো মই লিখি ললো টকাৰ মানে পূৰণ এটা 50% মানে আমি কিমান জানো 1/2 বুলি জানো তেতিয়া হলে আমি 2 এ 1000 হৰণ কৰিলে কিমান পাম বা কটাকটি কৰিলে কিমান পাম 500 পাম মানে আমি ইয়াত কিমান পালো 1000 টকা তাৰ পিছত বৃদ্ধি পালে 50% বৃদ্ধি পালে কিমান হ'ব 500 টকা সমান কিমান হ'বগে নতুন দৰমহা 1500 টকা এইটোৱে আমাৰ উত্তৰটো হ'ব নিশ্চয় বুজি পালা তোমালোকে এতিয়া চোৱা তোমালোকে মুখত কেনেকৈ কৰিবা এতিয়া চোৱা 1000 আছে 1000 টকা 50% মানে কি 1/2 2 এ যদি 1/2 আমি কি আছে 1/2 এই 2 টোৱে যদি আমি 1000 যদি হৰণ কৰি দিও তেতিয়া হলে কিমান থাকিব 500 হ'ব দুভাগ কৰিলে 1000 দুভাগ কৰিলে 500 হ'ব তেনে হলে আমি 1000 টকা আৰু 500 টকা হলে কিমান হ'ব 1500 টকা আমি টিক মাৰি থৈ আহিব পাৰো যদি এমসিকিউ দিয়া থাকে তোমালোকৰটো এমসিকিউ আহিব এতিয়া চোৱা কিমান টকাৰ 20% মান 150 কিমান টকা যদি নাজানা তেতিয়া হলে x ধৰি ললো আমি 20% মানে কি হয় আমি জানো যে কি 20% মানে 1/5 হয় is equal মান কিমান হৈ গৈছে 150 হয় ইমান লাগি কৰিব পাৰিলে তোমালোকৰ উত্তৰ ওলাই গল এতিয়া চোৱা এতিয়া x ৰ লগত 1 পন কৰিলে x হল
ইজ ইকুৱেল এইটো তলত আছে, তলত থকাৰ কাৰণে কি হ'বগে, এইটো সমান চিন ইফালে গ'লে পূৰণ হৈ যাব, তলত থাকিলে পূৰণ হৈ যাব। নিশ্চয় বুজি পালা তোমালোকে? তেতিয়াহ'লে আমি কি কৰিম, x ইজ ইকুৱেল 5 5 গুণ 25 5 উকলিব কিমান হ'ব, 2 উকলিব 5 এগুণ 5 5 এ 2 এ 7 মানে 750। x ৰ ভেলুটো কিমান হ'বগে, 750। এতিয়া 750 ৰ 20% সমান কিমান হ'বগে, 150 হ'বগে। নিশ্চয় বুজিলা তোমালোকে? ইয়াৰ পিছৰটো চাম কি কৈছে, যদি p qতকৈ 20% বেছি হয় তেন্তে q pতকৈ কিমান শতাংশ কম হ'ব। এনে ধৰণৰ কুৱেশ্যনবোৰ কৰিবলৈ হ'লে তোমালোকে পাৰ্চেন্টেজৰ কিছুমান নিয়ম গম পাব লাগিব। কেনেকে কি কৰিবা চোৱা, এতিয়া আমাক কি হৈছে 20%, এই 20% মানে প্ৰথমতে আমি কিমান পাইছিলো, 1/5 পাইছিল নে নাই পোৱা। এতিয়া চাবা, 20% বেছি বুলি কৈছে, হয়নে? 20% বেছি বুলি ক'লে আমি কি কৰিম, এই ওপৰতো আমি লব বুলি কওঁ, এইটো আমি হৰ বুলি কওঁ। এই হৰটো লগত এই ওপৰত থকা লবটো আমি কি কৰি দিম, যোগ কৰি দিম। যদি বৃদ্ধি বুলি কয়, বৃদ্ধি বুলি বা বেছি বুলি কয়, তেতিয়াহ'লে আমি কিমান পালোগে, 1/6 পালো। এতিয়া 1/6 টো কিমান পাৰ্চেন্ট হয়, 1/6 সমান আমি কি পাইছিলো, 16.66% হয় নে নহয়? তেতিয়াহ'লে আমি আনসাৰটো পাই গলো। বুজি পালা? এতিয়া 20% বেছি বুলি কয়। এতিয়া যদি আমাক ক'লে হয় 20% কম, ইয়াত যদি কম বুলি ক'লে হয় তেতিয়া কি কৰিবা, 20% কম হয় তেন্তে q pতকৈ কিমান শতাংশ ইয়াত কি কৈছে, বেছি বুলি সুধিলে, বেছি বুলি বা বৃদ্ধি পালে বুলি সুধিলে, তেতিয়া তোমালোকে কি কৰিবা। এতিয়া কৈছে 20% কম, 20% কম, আমি প্ৰথম 20% মানটো কি 1/5 হয়। তেতিয়াহ'লে আমি কম বুলি ক'লে কি কৰিম, এই ওপৰটো বা তলটো আমি কি কৰি দিম, মাইনাছ কৰি দিম। তেতিয়াহ'লে কি হ'বগে, ইয়াত 1/4 হ'লগে। এতিয়া 1/4 সমান কিমান হয়গে, আমি জানো যে কি 25%। তোমালোকে মুখতে কৰিব পাৰিলানে? এতিয়া চোৱা, কম বুলি ক'লে কি কৰিলো, ওপৰটো পৰা মাইনাছ কৰি দিবা, আৰু বেছি বুলি ক'লে ওপৰটো পৰা কি কৰি দিবা, প্লাছ কৰি দিবা। সেইটোৱে তোমালোকৰ কনচেপ্ট। কনচেপ্টটো শিকিব লাগে, তোমালোকে মুখতে উলিয়াব পাৰা। এতিয়া চোৱা, এইটো 20%, এতিয়া 20% মানে চোৱা, এইটো কেনেকে মুখত উলিয়াবা। 20% মানে কি হয়গে, 1/5। এতিয়া আমি কি কম বুলি কৈছে মানে মাইনাছ কৰি দিম, মাইনাছ কৰিলে কিমান হ'ব, এতিয়া 5 পৰা 1 মাইনাছ কৰিলে কি হ'ব, 4 হ'ব, মানে 1/4। এতিয়া 1/4, এতিয়া 1/4 আমি ভেলুটো কিমান পাওঁ, আমাৰ পাৰ্চেন্টেজত কিমান পাওঁ, 1/4 সমান কিমান হয়, 1/4 সমান কিমান হয়, 25% হয়। গতিকে আমি 25% আমি টিক মাৰি ধৰিব পাৰো, বা কোনো পেন পেপাৰ নালাগে। এতিয়া চোৱা, এতিয়া ইয়াৰ পিছতে কি হৈছে, যদি এৰ দৰমহা বিতকৈ 25% বেছি হয় তেন্তে বিৰ দৰমহা এতকৈ কিমান শতাংশ কম হ'ব। এতিয়া 25%, এতিয়া 25%টো আমি চাম। 25% মানে কি জানো যে কি 1/4, 1/4 কি কৈছে, বেছি বুলি কৈছে। বেছি হলে কি কৰিম, সেইটো আমি যোগ কৰি দিম, +1 কৰিম, তেতিয়াহ'লে কিমান হ'বগে, ইয়াত 1/5 হ'ল, 1/5 মানে কি হয়, 20%। একেবাৰে সহজ, কিবা টান আছে, একোৱে টান নাই। তোমালোকে ইমান ডাঙৰ ডাঙৰ অংক তোমালোকে একদম ছেকেণ্ডত, 5 ছেকেণ্ডত কৰি দিব পাৰা, হয় নে নহয়? প্ৰশ্নটো পঢ়িবা, তোমালোকে আনসাৰ টিক মাৰি দিব পাৰা। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে আমাৰ ভিডিঅ' সমূহৰ জৰিয়তে শিকিব পাৰিবা। এতিয়া চোৱা, এতিয়া ইয়াৰ পিছৰটো কি কৈছে চোৱা, যদি চেনীৰ দাম 20% বাঢ়ি যায় তেন্তে কিমান শতাংশ পৰিমাণ চেনী খোৱা কমাব লাগিব যাতে খৰচটো একেই থাকে। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে কেনেকৈ সমাধান কৰিবা চোৱা। এনেকুৱা ধৰণৰ কুৱেশ্যন পালে কি কৰিবা, প্ৰথম একেই আগৰটো কৰতে 1 কি হ'ব, 20 মানে কি হ'ব, 1/5% হ'ব, সৰি 1/5 হ'ব। এতিয়া কিমান হ'বগে, 1/5। এতিয়া 1/5 সমান কিমান হয়, 20%। তেনেহলে আমি ইয়াৰ পৰা কি কৰিম, বাঢ়ি যায় বুলি কৈছে, তেতিয়াহ'লে আমি কি বাঢ়ি গলে আমি কি কৰিম, এইটো প্লাছ কৰিম, +1 কৰি দিম, তেতিয়াহ'লে কিমান হ'বগে, 1/6 সমান কিমান হ'বগে, এইটো কিমান হ'ব, 1/6 সমান কিমান হ'বগে, 16.66% হৈ গ'ল। একেবাৰে সহজতে ওলাইছে, হয় নে নহয়? এতিয়া তোমালোকে চোৱা, যদি ইয়াত যদি কয় কি, ইয়াতে ধৰা তোমালোকক 40% বুলি ক'লে, ধৰা 40% হলেনো কি কৰিবা, 20% হলে কৰিবা, সেইটো তোমালোকে ডাইৰেক্ট টেবুলখন মনত ৰাখিলে কৰিবা। যদি
20% আৰু 40% দিলে তেতিয়া তোমালোকে কৰিব পাৰিবা কেনেকৈ কৰিবা চোৱা এতিয়া চোৱা মানে 40% দিলে নহয় তেতিয়াহলে কৰিবা কি এতিয়া আমি জানো যে কি 2 into 20% সমান কিমান হবগে 40% আমি হেতু জানো হয় না তেনেহলে কি কৰিবা চোৱা এতিয়া আমি 2 into 20% সমান কিমান হয় 1 by কিমান হয়গে 1 by 5 হয়গে তেতিয়াহলে আমি ইয়াৰ পৰা কিমান পাম 2 by 5 পালো হয় না নহয় 2 by 5 যদি পালো তেতিয়াহলে আমি কি কৰিম চোৱা এতিয়া আগৰ ৰুলটো আমি মনত পেলাম 2 by 5 এতিয়া আমি কি কৰিছিলো আমাক কি কৈছে বাঢ়ি গলে কি কৰিছিলো ওপৰটো আমি কি কৰিছিলো ইয়াৰ লগত যোগ কৰিছিলো গতিকে +2 আমি যোগ কৰি দিলো তেতিয়াহলে আমি কিমান পালো 2 by 5 2 কিমান হ'ব 7 2 by 7 পালো এই 2 by 7 2 into 1 by 7 হয় না নহয় 2 into 1 by 7 2 into 1 by 7 ৰ মানটো আমি কিমান পাইছিলোগে 14.44% তেতিয়াহলে এটো আমি কৈ দিম 2 4 গুণ 8 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 এতিয়া আমি কিমান পালোগে 28.88% এনেকুৱা ধৰণৰ অংক তোমালোকে কেইটামান নিজে কৰিছো আৰু মোক কমেন্টত তোমালোকে জনাই দিয়া তোমালোকে ইয়াৰ উত্তৰটো তোমালোকে ধুনীয়াকৈ কমেন্ট বক্সত লিখি দিবা এতিয়া চোৱা মই ইয়াতে মই অকল পাৰ্সেন্টেজ কেইটা হলাই দিছো ইয়াত মই কৰি দিলো 30% ইয়াত কৰি দিলো মই 40% ইয়াত কৰি দিলো মই 400 ইয়াত 50% ৰ ঠাইত মই কৰি দিলো 40% কৰি দিলো তাৰ পৰা ইয়াত মই কৰি দিলো 60% তেতিয়া তোমালোকে কি কৰিবা এই কোৱেশ্চনছ কেইটা তোমালোকে মোক ধুনীয়াকৈ কৰি কমেন্টত জনাই দিবা আজিলৈ ইমানতে ক্লাছটো সামৰিছো তোমালোকে যদি কিবা ডাউট পোৱা বা তোমালোকে ক্লাছটো কেনে পালা মোক কমেন্টত জনাই দিবা তেতিয়াহে পৰৱৰ্তী ক্লাছত তোমালোকক ইয়াতকৈ বেছি সহজ আৰু সৰলকৈ বুজাবলৈ চেষ্টা কৰিম আৰু ক্লাছটো কেনে পালা তোমালোকে কমেন্টত জনাবলৈ নাপাহৰিবা আজিলৈ ইমান